উচ্চ ন্যায়ালয়ক যে যিটো নিৰ্ণয় তেওঁলোকে দিছে যে এই বনাঞ্চল অঞ্চলটো ইমিডিয়েটলি খালী কৰিব লাগে 7 দিনৰ ভিতৰত আৰু এইটো ঠিকে কৈছে কাৰণ আমাৰ অসমত বিভিন্ন বনাঞ্চল ভিজিআৰ পিজিআৰ চৰকাৰী মাটি যি প্ৰকাৰে তেওঁলোকে দখল কৰিছে এই মানে বেদখলকাৰীসকলে মানে যিটো সাহস তেওঁলোকে যোৱা মানে 60 বছৰ 70 বছৰত পাইছিল সেইখিনিতো এতিয়া আৰু তেওঁলোকে নাপায় আৰু জাজমেণ্টটো যে সঠিকভাৱে আহি আছে সেইটো বহুত এটা ডাঙৰ কথা কাৰণ অসম যদি বচাব লাগে সকলোৱে মিলি বচাব লাগিব আৰু যিটো সঁচা সেইটো সঁচা ইয়াত একো মিছা কথা নহয় যে বনাঞ্চল বেদখল হৈছে চৰকাৰী মাটি বেদখল হৈছে আৰু এই যে অচিনাক্ত মানুহসকল এইগুলো কোন হয় তেওঁলোকে বাংলাদেশী মূলৰ মুছলমানবিলাকে হয় তেওঁলোকে আপুনি যিকোনো বনাঞ্চলত গুচি যাওক অসমত আপুনি যেনেকৈ লামডিং ৰিজাৰ্ভ ফৰেষ্টত যেতিয়া মই PIL কৰিছিলোঁ গুৱাহাটী হাইকোৰ্টত কি কোন মানুহসকল আছিলে 95%ৰ ওপৰৰ মানুহ সব বাংলাদেশী মুছলমানে আছিল কিছুমান আমাৰ মানুহ আছিল ট্ৰাইবেল মানুহ আছিল তেওঁলোকৰ ৰাইটছ আছে মানে ফৰেষ্ট ৰাইটছ আছে কিন্তু হ'লেও তেওঁলোকে মানে সেইখিনি অঞ্চল এৰি পেলাই বেলেগ ঠাইত গুচি গৈছিলে সেইকাৰণে আমি অসমক যদি বচাব লাগে মই ভাবোঁ লেজিসলেচাৰ এক্সিকিউটিভ জুডিচিয়াৰী সব মিলি পেলাই সঠিক নিৰ্ণয় ল'লে অসম আমি বচাব পাৰিম মানে হোজাই জিলাটো বহুত কেইটা ঠাইত ইতিমধ্যে বেদখলমুক্ত কৰা হৈছে আৰু কোন কোন ঠাইত বাকী আছে বুলি ভাবে চাওক হোজাইত এনেকুৱা হৈছিলে পৰিৱেশ যে গোলাঘাট বা অসমৰ বিভিন্ন জায়গাত যেতিয়া আপোনাৰ ইভিকশ্যন ড্ৰাইভ চলি আছিলে সেই মানুহখিনি আহি প্ৰৱেশ কৰিছে কিন্তু হোজাইত কাৰণ হোজাইত আমি জানো যে হোজাইৰ বৰ্ডাৰ হৈছে এক পিনে তেতিয়া যমুনামুখ সমষ্টিটো আছিল আজি যাক আমি বিন্দাকান্দি বুলি কওঁ আৰু যমুনামুখ সমষ্টিত আপোনাৰ 87% মানুহ হৈছে মুছলিম মানুহ সেইকাৰণে মুছলমান গাঁওবিলাকৰ ভিতৰত যদি আৰু কিছুমান হাজাৰ মানুহ আহি বসবাস কৰে সেইখিনি ট্ৰেক কৰিবৰ কাৰণে বহুত কষ্ট প্ৰশাসনেও সেইখিনি ধৰিব নোৱাৰিব সেইকাৰণে এনেকুৱা এটা পৰিৱেশ হৈছে যে নতুন নতুন চেহেৰা আমি দেখা পাই আছোঁ বিশেষকৈ কৰোণাৰ পিছতো আমি বহুত নতুন নতুন চেহেৰা দেখিছোঁ জোৰাপুখুৰীৰ পৰা হোজাই আহিবলৈ যি ৰাস্তা আছে তাতে একো নহ'লেও প্ৰায় 1000টা নতুন ঘৰ আমি দেখা পাই আছোঁ আমি বালিৰাম পথাৰত যদি আমি যাওঁ আগতে 80টা ঘৰত নটিচ দিয়া হৈছিল খালী কৰিব লাগে বুলি কিন্তু এতিয়া দেখা গৈছে যে 500 ঘৰৰ ওপৰত এতিয়া হয়তো নতুন ঘৰ তিনপাতৰ ঘৰ দি পেলাই তেওঁলোকে দখল কৰা আৰম্ভ কৰিছে তে এইবিলাক অঞ্চলত আমি ফেজ মেনাৰত যদি আমি বেদখলমুক্ত নকৰোঁ তেতিয়া আকৌ আমাৰ হোজাইখনৰ ডেমোগ্ৰাফি চেঞ্জ হৈ যাব আজি যদি ইয়াতে যদি মুছলিম পপুলেশ্যন 24% আছে আপুনি চাব আৰু 5 বছৰ পিছত এইখন 50%ত গুচি যাব যি প্ৰকাৰে ইভিকশ্যন হোৱাৰ পিছত ইয়াতে আহি বহাবক কৰি আছে সেইকাৰণে আমি খুব মানে ষ্টাৰ্ণ একশ্যন লোৱাৰ ব্যৱস্থা আমি কৰি আছোঁ আপুনি বিধায়ক হিচাপে কি পদক্ষেপ গ্ৰহণ কৰিব চাওক মই অলৰেডি যোৱাকালি আমাৰ জিলা প্ৰশাসনৰ লগতে মোৰ ৰিভিউ মিটিং এটা আছিলে আৰু সেই ৰিভিউ মিটিঙত এইবিলাক কথা আমি উত্থাপন কৰিছোঁ DC ডাঙৰীয়াকো এইখিনি বস্তু আমি অৱগত কৰিছোঁ যে ফেজ মেনাৰত পঞ্চায়ত ৱাইজ য'ত য'ত ভিজিআৰ পিজিআৰ বনাঞ্চল চৰকাৰী মাটি আছে এইবিলাক বেদখলমুক্ত কৰিব লাগে আৰু তাৰ কাৰণে আমি যিমান দূৰ যাব লাগে আমি যাম কাৰণ টাৰ্গেট হৈছে 3 বছৰৰ ভিতৰত যি ধৰণে আগ্ৰাসন তেওঁলোকে চলাই আছিলে বিগত এই ধৰক 2-3 বছৰত এইখিনি আমি ৰোধ কৰিম আৰু আমি এইখিনি সাফ কৰিম